তোমালোকৰ বাবে খুবেই এটা ভাল খবৰ আহিছে। যিবিলাকে ITI কৰিছে সেইবিলাকৰ আমাৰ গ্ৰেড 4ত পোষ্ট আহিছে ADIT-ত। যোনে যোনে এপ্লাই কৰা নাই সিহঁতে এপ্লাই কৰি ল'ব খুব সোনকালে। লাষ্ট ডেট আহি আছে। লাষ্ট ডেটৰ পিছত আৰু কি হ'ব গমেই পাবা এপ্লাই নকৰিলে। বাকী যিবিলাকে নেকি এপ্লাই কৰিলা সিহঁতৰ মনলৈ এটা খুব প্ৰশ্নৰ এটা উদয় হৈছে আৰু ইয়াৰে চিলেবাছটোক লৈ। চিলেবাছনো কি হ'ব? তো চিলেবাছ বুলি ক'বলৈ গ'লে আমাৰ ক্লাছ 8ৰ যিবিলাক নেকি চিলেবাছ আছিলে আমাৰ এইকেইটা ছ'চিয়েল ষ্টাডি, মেথামেটিক্স, জেনেৰেল নলেজ, তাৰপিছত আছিলে মেণ্টেল এবিলিটি, লজিকেল ৰিজনিং এইবিলাক, আৰু ক্লাছ 10ৰ লেভেলৰ যিবিলাক নেকি আছিলে ছ'চিয়েল ষ্টাডি এইবিলাক একেই প্ৰায় চিলেবাছটো এইখিনি। আৰু যদিহে এইবাৰ চিলেবাছটোত কি এটা এড হ'ব, আমাৰ ITI যিহেতু আছে এটা ছাবজেক্টিভ নিজৰ যোনে যি কৰিছে, ধৰা ITI কৰিছে, কোনোবাই ITIত মানে কোনোবাই ইলেক্ট্ৰিচিয়ান হয়, কোনোবাই ফিটাৰৰ হয়। যদি তেনেকুৱা হয় তাহাঁতৰ মানে এই চিলেবাছটোৰ লগত নিজৰ এটা ছাবজেক্টিভ সৰুকৈ ধৰা 20-25 নম্বৰৰ এটা সেই ছাবজেক্টিভ কুৱেশ্যনো আহিব পৰা এটা চান্স আছে হা। বাট এইটো প্ৰিডিকশ্যনহে কৰিছোঁ মই, একেবাৰে আহিব যে এইটো কোৱা নাই। কিন্তু আমি এইবিলাক মানে পঢ়ি থকাটো ভাল এতিয়াৰ পৰাই। যদি আহিলে তেতিয়াতো তোমাৰ কাৰণে ভালে হ'ল, নাহিলেও একো পঢ়াটো তোমাৰ কাৰণে একো বেয়া কথা নহয়। সেইবিলাক লাগিবই এনেও। পিছত যেতিয়া নেকি স্কিল টেষ্ট হ'ব তেতিয়া সেইবিলাকে সুধিব। এনেও পঢ়িব লাগিব তুমি সেইখিনি। ধৰা এনেই প্ৰথমটো এইবিলাকতো লাগিবই, ইংলিছ, ছ'চিয়েল ষ্টাডি এইবিলাকতো পঢ়ি থাকাই তোমালোকে। লগতে ITIৰ যাৰ যি মানে ব্ৰাঞ্চ হয়, যি মানে ট্ৰেডৰ, তোমালোকে সেই নিজৰ ট্ৰেডৰ বস্তুবিলাকো লাহে লাহে চাই থাকিলে হ'ল। যিহেতু এতিয়াও বৰ্তমান বহুত টাইমে আছে আৰু। তো কোনে কোনে ITIত গ্ৰেড 4ত এপ্লাই কৰিছে এবাৰ কমেণ্ট কৰি জনাই দিবচোন। চাওঁ কিমান মানুহে এপ্লাই কৰিছে ITIত। কিবা এটা ধাৰণা কৰিব পৰা যাব তেতিয়া। কাট অফ কিমান যাব, কিমান কি হ'ব সেইবিলাক এবাৰ কমেণ্ট কৰি দিবচোন তলত। বাকী চিলেবাছ বুলি ক'লে এইখিনিয়ে আছিলে। এইখিনিতো পূৰা মেইন বস্তু, এইখিনিতো লাগিবই, মাষ্ট বি এইখিনিতো থাকিবই তোমালোকৰ চিলেবাছত। এক্সট্ৰা কৰি সেই ছাবজেক্টিভটো এড হ'ব পাৰে, গতিকে গোটেইখিনি পঢ়ি থোৱাই ভাল এতিয়ালৈকে। ঠিক তেনেকৈ আৰু কুৱেশ্যনবিলাক কেনেকৈ আহিব, 1 মাৰ্কৰ কুৱেশ্যন হ'ব তেনেকুৱা। এইখন যোৱাবাৰৰ চিলেবাছ হা, একেই হ'ব যোৱাবাৰৰ লগত। এইটো খুব বেছি এনেকুৱা হেৰি নহয়। কুৱেশ্যনো এনেকুৱাই একে থাকিব মোৰ মতে, আৰু একে থাকিব লাগে। এটা প্ৰিডিকশ্যনহে দেই এইটো, পূৰা মই চিয়'ৰলিও নকওঁ। খুব হ'ব এনেকুৱা হ'ব লাগে আৰু এনেকৈয়ে পঢ়িলে হ'ল। ঠিক আছে, হ'ব আজিলৈ ইমানেই হ'ব। আৰু জনাই দিওঁ যে যদিহে ITIৰ কিবা তেনেকুৱা চিলেবাছ ওলায়, সেই চিলেবাছ ওলোৱাৰ নেক্সট দিনাৰ পৰাই মই ITIৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ মই গোটেই চিলেবাছখিনি মই পঢ়াই দিম বুলি ভাবিছোঁ। তো ইয়াতে ইউটিউবতে পঢ়াম, ফ্ৰীকৈ পঢ়াম, ইউটিউবতে পঢ়াম, কোনো চাৰ্জ নালাগে। তো ছাবস্ক্ৰাইব কৰিলে হ'ল চেনেলটো, আৰু কমেণ্ট এটা দিব কিমানে কৰিছে এপ্লাই, সেইটো জানিব পাৰিম।